যিটো সাম্ৰাজ্যবাদী অক্ষুণ্ণ ৰাখিছিল যদিও তেওঁৰ ৰাজধানীৰ কাষেৰে এখন সৰু ৰাজ্য নিজৰ অধীনলৈ আনিবলৈ সক্ষম হোৱা নাছিল সেইখন হৈছে বিন্দুসাৰৰ দিনৰ পৰাই এই ৰাজ্যই বশ্যতা স্বীকাৰ নকৰি অপৰাজয় হৈ আছিল এই ৰাজ্য আছিল বংগোপসাগৰৰ দাঁতিকাষৰৰ কলিংগ ৰাজ্য কলিংগ ৰাজ্য আৰু অশোকৰ ইতিহাস অশোকৰ লগত কলিংগৰ অতি গুৰুত্বপূৰ্ণ সম্বন্ধ আছে হয়নে আমি গম পাওঁ এই কলিংগ ৰাজ্য বৰ্তমান উৰিষ্যা প্ৰদেশৰ উৰিষ্যাত অৱস্থিত এই ৰাজ্য জয় কৰাটো নিজৰ সাম্ৰাজ্যৰ অস্তিত্বৰ কাৰণে অপৰিহাৰ্য বুলি ভাবিছিল অশোকে সম্ৰাট অশোকে সেই বুলি ভাবিছিল আৰু ইয়াৰ কাৰণ হৈছে অন্যতম কাৰণ হৈছে তাৰমানে দক্ষিণ ভাৰতৰ লগত জল আৰু স্থলপথৰ সুচল সংযোগ আছিল কলিংগৰ মাজেদি সেইকাৰণে খুব তাৰমানে অশোকে এই কলিংগ জয় কৰাৰ বাসনা দুৰ্বাৰ হৈ পৰিছিলে তাৰপিছত 260 খ্ৰীষ্টাব্দত অশোকে এই ৰাজ্যৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিলে আৰু অভিযান আৰম্ভ কৰি প্ৰায় সেই ৰাজ্যখন তাৰমানে ধ্বংস কৰি পেলালে আৰু য'ত মৃত্যু বিভীষিকা দেখি অশোকেই ভয় খাইছিলে হয়নে সেই কথা আমি জানো আৰু অশোকে 1.5 লাখ লোকৰ বন্দী কৰি আনিছিলে আৰু 1 লাখ লোকৰ মৃত্যু হৈছিলে আৰু ইয়াতকৈ অনেক মানুহৰ আঘাতপ্ৰাপ্ত হৈছিলে যিটো কথা 13 নং যিখন শিলানুশাসন তাত লিপিবদ্ধ কৰি গৈছে মই তাৰ পৰাহে কৈছো যুদ্ধ আছিল যেটো একেবাৰে ক্ষণিকৰ কাৰণে হয়নে যেটো হৈ গৈছে আৰু আহি যেতিয়া হৈ যায় আৰু তাৰ পিছত আৰু হেতু ক্ষণিকৰ কথা কৈ যোৱাৰ পিছত আৰু কোনো তাৰ ধৰা আকৌ উলুটাই আনিব নোৱাৰি ধ্বংস যি ধ্বংস কাৰ্য বা হত্যালীলা হয়নে সেইবিলাকে তাৰমানে কি কৰিছে অশোকক মনত কি কৰিলে অনুশোচনা আনিলে এই কলিংগ যুদ্ধৰ পিছতে এই অনুশোচনা অশোকে প্ৰায় আঢ়ৈ বছৰ কাল দগ্ধ হৈ থাকে কলিংগ জয় কৰাৰ পিছত দগ্ধ হৈ আছে তাৰ ভিতৰি মানে অশোক সম্ৰাট অশোক বৰ বেয়াকৈ এই এটা ধৰা মানসিকভাৱে হয়নে মানসিকভাৱে এটো বিধ্বস্ত হৈ পৰিছিলে বুলি আমি ক'ব পাৰো যেটো ধ্বংসযজ্ঞৰ কাৰণে তাৰমানে কি হ'ল অশোকে সেই অনুশোচনা কৰিছিল তাৰ পিছত কি হৈছে যে সেই যেটো সুদূৰ প্ৰসাৰী ভয়াবহ যাৰ কাৰণে অশোকৰ মন অনুশোচনাত ক্ষত হৈ পৰিছিল বিৰাট এই ধ্বংসযজ্ঞৰ স্মৃতিয়ে মই কৈছে প্ৰায় 2.5 বছৰ সম্ৰাট অশোকক দগ্ধ কৰি আছিল আৰু শেষত তেওঁ সৰ্বমানৱৰ কল্যাণৰ চিন্তাৰে নিজকে নিজকে শুদ্ধ পথলৈ আনিবলৈ হয়নে কি কৰিলে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলে আৰু বৌদ্ধ ধৰ্ম গ্ৰহণ তেওঁ নিজে কৰাই নহয় কলিংগ যুদ্ধৰ ভয়াবহ স্মৃতি বৌদ্ধ ধৰ্মৰ কুশল কৰ্ম মৈত্ৰী ভাৱনা কৰুণা অহিংসা আদি কল্যাণকামী আদৰ্শৰে মচি পেলাবলৈ বিচাৰি সৰ্বলোকৰ মংগল সাধনাত তেওঁ বৰ্তি হৈছিল অনুশাসনৰ এই বিষয়বস্তু অনুধাৱন আমি যদি কৰিবলৈ যাওঁ তেতিয়া হলে সম্ৰাট অশোকৰ বৌদ্ধ ধৰ্ম আৰু সংঘৰ প্ৰতি অনুগত্য তাৰ প্ৰচাৰ প্ৰসাৰ আৰু প্ৰতিপালনৰ প্ৰতি গভীৰ আন্তৰিকতা প্ৰকাশ পাইছে এই অনুশাসন বিলাকত
আৰু এই যি অশোকে যি অনুশাসন লিখিলে এই অনুশাসন নৈতিক দিশৰ পৰাও বা ঐতিহাসিক তথ্য হিচাপেও বা ভাষাৰ ক্ষেত্ৰতে আৰ্য ভাষাৰ তথ্য হিচাপেও এই অশোকৰ অনুশাসনৰ গুৰুত্ব ভাৰতৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ এতিয়া অশোকে সেই সময়ত অশোকৰ সময়ত ব্ৰাহ্মণ্য জৈন আৰু বৌদ্ধ এই তিনিটা ধৰ্ম প্ৰভাৱ প্ৰধানকৈ তিনিটা ধৰ্মৰ প্ৰভাৱ আছিল কিন্তু অশোকে বৌদ্ধ ধৰ্ম যে গ্ৰহণ কৰিলে কিয় কৰিলে বৌদ্ধ ধৰ্মৰ প্ৰতি আকৰ্ষিত হোৱাৰ অন্যতম কাৰণ আছিল সেই ধৰ্ম কেৱল এটা বিশেষ ধৰ্মমত নাছিল সি আছিল এক সামাজিক আন্দোলন ব্ৰাহ্মণ্যবাদৰ গোৰামীৰ বিৰুদ্ধে এক জাতিভেদহীন বা বৰ্ণভেদহীন আন্দোলন সেই কাৰণে অশোকে এই বৌদ্ধ ধৰ্মটো তেওঁ নিৰ্বাচন কৰি লৈছিল এতিয়া আমি পঢ়িবলগীয়া আমাৰ পাঠ্যত সন্নিবিষ্ট যেটো অনুশাসন আমি পঢ়িম সেই অনুশাসন হৈছে গিৰ্নাৰ অনুশাসন আৰু ই গিৰ্নাৰ অনুশাসন বৃহৎ শিলানুশাসনৰ অন্তৰ্গত আৰু এই বৃহৎ শিলানুশাসন গুজৰাটৰ জুনগড় অঞ্চলৰ গিৰ্নাৰ অনুশাসনৰ অন্যতম গিৰ্নাৰ অনুশাসনৰ ভাষা পশ্চিমা উপভাষা আৰু এই অনুশাসনৰ লিপিবদ্ধ কৰাৰ সময় আনুমানিক খ্ৰীষ্টপূৰ্ব 257 শতিকা এই কথাটো আমি চাব লাগিব মনত ৰাখিব লাগিব এটি আমাৰ পাঠ্য হিচাপে পঢ়িবলৈ দিয়া বৃহৎ শিলানুশাসন যিখন গিৰ্নাৰ এক হয়নে তাৰ আমি বিষয়বস্তু আমি বা ইয়াৰ পাঠটোৰ অন্তৰ্গত সেই যিখিনি পাঠ আমাক পঢ়িবলৈ দিছে সেই পাঠখিনি আমি চাম অশোকৰ এই অনুশাসনৰ গিৰ্নাৰ এক হয়নে গিৰ্নাৰ একৰ যিখিনি আমাক পঢ়িবলৈ দিছে সেইখিনি আমি প্ৰথমে চাই লওঁ তোমালোকে চাই যাবা স্ক্ৰিনত তোমালোকৰ শেয়াৰ কৰিছো দেখিছা প্ৰত্যেকে দেখিছানে মোৰ স্লাইড কিখন দেখিছো ঠিক আছে বৃহৎ শিলানুশাসন হয়নে গিৰ্নাৰে ইয়াত কৈছে ইয়ং ধৰ্মলিপি দেৱানং প্ৰিয়েন প্ৰিয়দৰ্শিনা ৰায়া লেখাপিতা অসমীয়া অনুবাদটো তোমালোকৰ পৰীক্ষাত আহে এই ধৰ্মলিপি দেৱতাসকলৰ প্ৰিয়দৰ্শী ৰজাৰ দ্বাৰা লিখোৱা হৈছে ইয়াত এটা কথা তাৰ মানে ইয়াত আমি চাম যে ইয়ং ধৰ্ম লিপি হয়নে ইয়ং ধৰ্ম লিপি তাৰ মানে কি এই ধৰ্মলিপি বুলি কৈছে হয়নে তাৰ মানে কেলে যে সম্ৰাট অশোকে হয়নে এই লিপি এই বা অনুশাসন বিলাক বা এই শিলানুশাসন হয়নে এই লিপি কিয় লিখিছিলে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে হয়নে ধৰ্মকেন্দ্ৰিক আছিল আৰু সেই কাৰণে এখন ধৰ্মলিপি বুলি কৈছে দেৱানং প্ৰিয়দৰ্শিনা ৰায়া লেখাপিতা দেৱতাসকলৰ প্ৰিয়দৰ্শী ৰজাৰ দ্বাৰা লিখোৱা হৈছে এতিয়া আমি এইখিনিতে প্ৰিয়দৰ্শী হয়নে কাৰ কথা কৈছে বুজি পাইছেনে সেইটো আমাৰ মনত প্ৰশ্ন হ'ব হয়নে প্ৰিয়দৰ্শী ৰজা কোন এতিয়া মই কৈছো যে অশোক মৌৰ্য বংশৰ এজন প্ৰভাৱী এজন ৰজা আছিল প্ৰথমে সত্যকে তেনেকৈ জানিছিল বুজি পাইছা তাৰ পিছত কি হ'ল যে পৰৱৰ্তী সময়ত অশোকৰ মৃত্যুৰ পিছত বিশেষকৈ মৌৰ্য বংশৰ যেতিয়া শেষ হৈ আহিলে
তেতিয়া এই অনুশাসনবিলাক জনচক্ষুৰ মাজৰ পৰা তাৰমানে হেৰাই যাবলৈ ধৰিলে লাহে লাহে অৱহেলিত হ'ল বেলেগ ধৰ্ম আকৌ ধৰা প্ৰতিষ্ঠিত হ'ল তাৰপিছত মানুহৰ মাজৰ পৰা এই লাহে লাহে এই শিলানুশাসনবিলাকৰ কথা পাহৰিবলৈ ধৰিলে মানুহে তাৰপিছত আৰু বিদেশী ধৰা মানুহেও আহি আমাৰ ভাৰতবৰ্ষ শাসন কৰিছিলে বিদেশী হাতলে ৰাজশক্তি গৈছিলে বা অন্য ধৰ্মৰ মানুহলৈ গৈছিলে হয়নে আৰু তাৰ ফলস্বৰূপে এই অনুশাসনবিলাক লাহে লাহে ম্লান হৈ পৰিলে তাৰপিছত এই যে অনুশাসনৰ কথা প্ৰথমেই এই অনুশাসনৰ পাঠ উদ্ধাৰ হৈছে 1837 খ্ৰীষ্টাব্দত জেমছ প্ৰিন্সেপে প্ৰথম পাঠ উদ্ধাৰ কৰিছিলে তাতো এই প্ৰিয়দৰ্শী ৰজাৰ কথা আছে কিন্তু ইতিহাসবিদসকল বিভ্ৰান্তিত পৰিছিল কাক প্ৰিয়দৰ্শী ৰজা বুলি কৈছিল সেই বিভ্ৰান্তি আঁতৰ হয় 1915 চনত এখন শিলালিপি আৱিষ্কৃত হ'ল আৰু তাত সম্ৰাট যে অশোককে প্ৰিয়দৰ্শী ৰজা বুলি কোৱা হৈছে বা উল্লেখ কৰা হৈছে সেই কথাৰ ইংগিত আছে এতিয়া আমি তেতিয়াহলে এই প্ৰিয়দৰ্শী ৰজাজন স্বাভাৱিকতে কাৰ কথা কৈছে অশোকৰ কথা কৈছে হয়নে ৰজা অশোকৰ কথা কৈছে এই ধৰ্মলিপিখন দেৱতাসকলৰ প্ৰিয়দৰ্শী ৰজাৰ দ্বাৰা লিখোৱা হৈছে হয়নে তাৰ মানে ৰজা হিচাপে অশোকে সেই অনুশাসনখন তাৰমানে কি কৰিছে লিখুৱাইছে সেই কথা কৈছে তাৰপিছত দ্বিতীয়টো আমি চাওঁ ইধ ন কিংসি জীৱং আৰভিতবা পজুহিতব্যম ইয়াত কোনো জীৱ বলি দিয়া উচিত নহয় ইয়াত কি কলে ইয়াত কোনো জীৱ বলি দিয়া উচিত নহয় কাৰ কথা কৈছে আমি চাম কাৰ কথা কৈছে ন সমাজু কৰ্তব্য কি কৈছে মেলা উৎসৱ অনুষ্ঠিত কৰাও কৰ্তব্য নহয় মেলা উৎসৱ অনুষ্ঠিত কৰাও কৰ্তব্য নহয় কোট নচ সমাজো কৰ্তব্য এনে কিছুমান সমাজ আছে য'ত বা মেলা উৎসৱ পতা সমাজ আছে য'ত তাৰমানে কি হৈছে জীৱ বলি দিয়ে হয়নে হত্যা কৰে সেই উৎসৱ তাৰমানে অনুষ্ঠিত কৰাও কৰ্তব্য নহয় বুলি কোনে কৈছে অশোক ৰজাই কৈছে সমাজ মানে এতিয়া বৰ্তমান যিটো তাৰমানে সমাজ বুলি ক'লে শব্দটোৰে যিখিনি কথা বুজোৱা যায় হয়নে এখন ধৰা সমাজ মানুহ ধৰা একে ধৰণৰ মানুহে হয়নে বসবাস কৰি থকা এখন সমাজৰ কথা আমি বুজো বহু মানুহৰ ঘৰ লগ লাগি একেখন সমাজ হৈছে কিন্তু সেই সমাজৰ কথা কোৱা নাই বৰ্তমান যিটো সমাজৰ কথা আমি পাওঁ বা সমাজ বুলি ক'লে যিটো আমি সূত্ৰ হয় ন সেইটো আমি সেইখন সমাজত কথা কোৱা নাই সেই সমাজখন কি বুলি কোৱা হৈছে সমাজ বুলি কোনো মানে সেই সময়ত মেলা উৎসৱ কাৰণে বহুত মানুহ গোট খাই এক উৎসৱ পাতিছিলে বা সমাজ অনুষ্ঠিত কৰিছিলে বুদ্ধদেৱৰ কালৰে পৰা সম্ৰাট অশোকৰ সময় পৰ্যন্ত কিছুমান এনে সামাজিক তাৰমানে উৎসৱ চলিছিল য'ত বিবিধ পশু বলি দিয়া হৈছিল যাদু প্ৰদৰ্শনী চলিছিল জুৱা খেল চলিছিল আৰু তেনে উৎসৱবিলাকত মদ্যপান কৰিছিল আৰু মানুহ উন্মুক্ত হৈ উঠিছিল আৰু সেই দীৰ্ঘদিন ধৰি এনে চলি থকা উৎসৱবিলাকৰ কাৰণে কি হৈছিলে যে সমাজ জীৱনত নানা অশান্তিৰ সৃষ্টি হৈছিলে শান্তি শৃংখলা ব্যাহত হৈছিলে এনেধৰণে তাৰমানে কি হ'ল যে এই উৎসৱ এনেধৰণে তাৰমানে চলি আছিল যিটো বুদ্ধদেৱৰ সময়ৰ পৰা চলি আছে আৰু
আৰু হয়তো তাৰমানে সম্ৰাট অশোকৰ সময়ত এনেটা পৰ্যায় পাইছিলেগৈ সমাজবিলাকে যে উন্মুক্ত আচৰণযুক্ত এনে দীৰ্ঘদিনীয়া মেলা উৎসৱে চৰম সীমা চুইছিলেগৈ আৰু ফলস্বৰূপে বুদ্ধ ভিক্ষুসকল তাৰমানে অত্যাচাৰিত হৈছিল আৰু সেই সমাজত তাৰমানে শান্তি শৃংখলা ঐক্য আদি বৰ্তাই ৰাখিবলৈ এই সমাজবিলাকক তাৰমানে উৎসৱ মেলা আদি অনুষ্ঠান বন্ধ কৰাৰ ক্ষেত্ৰত সম্ৰাট অশোকে বাধা আৰোপ কৰিছিল কিন্তু যিবিলাক সামাজিক ধৰা সমাবেশত বা মেলা উৎসৱ আদিয়ে জনজীৱনত কুপ্ৰভাৱ পেলাব নোৱাৰিছিল তাৰ উদ্দেশ্য মহৎ সেইবিলাকক বাধা দিয়া নাছিল আমি সেইটো পিছত কৈছে আমি তাত পাম এতিয়া সমাজ মানে কোনখিনি সমাজৰ কথা কৈছে সম্ৰাট অশোকে লিখুৱাইছে বুজি পাইছা নহয় সেই সমাজ মানে যিবিলাক তাৰমানে মেলা উৎসৱ আদি হৈছিলে যিবিলাক শৃংখলা নাছিলে সেই উৎসৱ আদি তাৰমানে সম্ৰাট অশোকে কি কৰিছিলে যাতে সেইবিলাক অনুষ্ঠিত কৰিব নোৱাৰে তাৰ ওপৰত বাধা আৰোপ কৰিছিলে তাৰপিছত আমি পিছৰটো চাম বহুকং হি দুসং সমাজ মহি পচতি দেৱানং প্ৰিয়দৰ্শী ৰাজা কি কৈছে প্ৰিয়দৰ্শী ৰজাই মেলা উৎসৱ আদিত বহুতো দুখ দেখিবলৈ পাইছে মই যে কলো যে উৎসৱ এই এনে ধৰণৰ উৎসৱত মদ্যপান কৰিছিলে মানুহে বহুতো মানুহ গোট খাইছিলে তাৰ পিছত আকৌ ধৰা জুৱা খেলিছিলে হয়নে আৰু সেইবিলাকে মানুহক বেছি উন্মুক্ত কৰি তুলিছিলে আৰু প্ৰাণী হত্যা কৰিছিলে হয়নে ভোজমেল পাতিছিলে আৰু সেইবিলাক কি হৈছিলে সেইবিলাকে মানুহক বিপদগামী কৰিছিলে আৰু সেই কাৰণে আৰু সমাজৰ শান্তি শৃংখলা ব্যাহত হৈছিল আৰু সেই কাৰণে কি কৰিছিলে অশোকে সেই উৎসৱ আদি মেলাত এনে ধৰণৰ দুখ দেখাৰ কাৰণে সেইবিলাকত বাধা আৰোপ কৰিছিলে তাৰ পিছত আমি চাম অস্তে পিতু একসা সমাজা সাধু মতা দেৱানং প্ৰিয়দৰ্শিনু ৰায় কি বুলি কৈছে অৱশ্যে এনে একবিধ মেলা উৎসৱ আছে যাক প্ৰিয়দৰ্শী ৰজাই ভাল বুলি ভাবে কোনবিলাকৰ কথা নিৰ্দেশ কৰিছে যে যিবিলাকৰ এনে ধৰণৰ উৎসৱ আদি পতা মেলাও আছে য'ত কি হয় কুপ্ৰভাৱ যিবিলাকে সমাজ জীৱনত কোনো কুপ্ৰভাৱ পেলাব পৰা নাছিলে আৰু সেইবিলাক অনুষ্ঠান কৰাত সম্ৰাট অশোকে কোনো বাধা নিষেধ কৰা নাছিল আৰু বৰং তাৰমানে সম্ৰাট অশোকে সেইবিলাক পাতিবলৈ অনুমোদনহে জনাইছিলে ইয়াৰ পিছৰটো চোৱা পুৰা মহান মহি দেৱানং প্ৰিয়দৰ্শিনু ৰায়ু অনুদিবসং বহুনি প্ৰাণ হত সহস্ৰাণী আৰভিষু সুপথায় কি কৈছে আগতে দেৱতাসকলৰ প্ৰিয়দৰ্শী ৰজাৰ ব্যঞ্জনৰ বাবে প্ৰতিদিনে বহু শত সহস্ৰ প্ৰাণী বধ কৰা হৈছিল আগতে দেৱতাসকলৰ প্ৰিয়দৰ্শী ৰজাৰ ব্যঞ্জনৰ বাবে প্ৰতিদিনে বহুতো শত সহস্ৰ প্ৰাণী বধ কৰা হৈছিল ভোজমেল যিবিলাক ধৰা প্ৰিয়দৰ্শী দেৱতাসকলৰ হয়নে প্ৰিয়দৰ্শী ৰজা অশোকৰ বাবেও আনকি কাৰণ তেওঁ তেতিয়া বৌদ্ধ ধৰ্ম গ্ৰহণ কৰা আছিল তেওঁ শাক্ত আছিলে বলি বিধান এইবিলাকত তেওঁ বিশ্বাসী আছিলে কলিংগ জয় কৰাৰ পিছত মৃত্যুৰ বিভীষিকা দেখিহে তেওঁ কি কৰিলে এই ন্যায় কৰুণা অহিংসা যি মূল মন্ত্ৰ সেই মূল মন্ত্ৰৰ তাৰমানে কি হৈছে বৌদ্ধ ধৰ্মটো গ্ৰহণ কৰিলে এতিয়া তাৰমানে এইটো আগতে আৰু সেই কাৰণে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলে আৰু বৌদ্ধ ধৰ্মত কেতিয়াও প্ৰাণী হত্যা কৰা দেখা নাযায় হয়নে আৰু প্ৰাণী হত্যা
সদায় বিৰোধিতা কৰিছে বা পঞ্চশীল যিটো নীতি আমি বৌদ্ধ ধৰ্ম পঞ্চশীল নীতি পাইছো অষ্টশীল পাইছো পঞ্চশীল নীতিতেই আছে পাঁচটা নীতি আছে হয়নে প্ৰাণী হত্যা নকৰা ব্যভিচাৰ নকৰা মিছা কথা নকোৱা চুৰ নকৰা হয়নে তেনে মদ্যপান নকৰা হয়নে তেনে ধৰণে তাৰমানে কি হৈছে সেই পাঁচটা যে পঞ্চশীল নীতি সেই পঞ্চশীল নীতিয়ে তাৰমানে কি কৰিছে এই অশোকৰ অনুশাসন বিলাকত এই প্ৰাণী যে বধ অশোকে তাৰমানে অন্তৰৰ পৰা হাড়ে হিমজুৱে সেই বৌদ্ধ ধৰ্মৰ মাজত বুজি পাইছেনে সোমাই গৈছিলে যিটো গুৰামী বুলি আমি ক'ব পাৰো হয়নে বৌদ্ধ ধৰ্ম গুড়াভাৱে তাৰমানে গ্ৰহণ কৰিছিলে আৰু প্ৰত্যেকটো কথা অনুধাৱন কৰিছিলে আৰু মানুহক যি সমাজ বিলাকতো বা সেই জনসাধাৰণৰ সেই সময় জনসাধাৰণৰ মাজতো যাতে এই বৌদ্ধ ধৰ্মটোৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তাৰ কাৰণে তেওঁ প্ৰচাৰো চলাইছিলে প্ৰসাৰ হয়নে চলাইছিলে আৰু সেই কাৰণেতো ইয়াৰ ফলতে এই অনুশাসন বিলাকৰ জন্ম হৈছিল এইটো কাৰণে কাৰণ বিভিন্ন ঠাইত তেখেতে সম্ৰাট অশোকে কি কৰিছিলে শিলানুশাসন স্তম্ভানুশাসন গুহানুশাসন ক্ষুদ্ৰ শিলানুশাসন য'ত যেনে ধৰণে পাৰি হয়নে তেওঁ কি কৰিছিলে সেইবিলাক খোদিত কৰিছিলে যিবিলাক বৌদ্ধ ধৰ্মৰ মূল বাণী হয়নে কৰণীয় কৰ্তব্য সেইবিলাক কি কৰিছিলে খোদিত কৰাইছিলে আৰু ইয়াক কি কৰিছে প্ৰতিদিনে বহু শত সহস্ৰ প্ৰাণী অশোকেও বধ কৰাইছিলে হয়নে বা যিসকল প্ৰিয় দেৱতাসকলৰ প্ৰিয়দৰ্শী ৰজা হয় নহয় তেওঁলোকেও বহু ব্যঞ্জন হয়নে শিকাৰ কৰে কয় ন মৃগয়া কৰিবলৈ যায় শিকাৰ কৰে বহুতো মানে প্ৰাণী বধ কৰে আৰু ভোজৰ মেলা পাতে সেইবিলাকতো শত সহস্ৰ প্ৰাণী বধ কৰা হয় বুজি পাইছেনে আৰু সেইবিলাক কি কৰিছে আমি পিছৰ এইটোত পাম এনেধৰণে তাৰমানে কি হৈছিলে আগতে কিন্তু এই প্ৰিয়দৰ্শী ৰজায়ো ব্যঞ্জনৰ বাবে প্ৰতিদিনে শত সহস্ৰ হয়নে বহুতো প্ৰাণী কথা ইংগিত কৰিছে তাৰমানে বধ কৰিছিলে হে যদা অয়ং ধম্ম লিপি লিখিতা কি এব প্ৰাণা আৰভৰে সুপথায় দো মুৰা একো মৃগু ফুপি মগু কি কৈছে এতিয়া এই ধৰ্মলিপি লিখোৱাৰ সময়ত মাত্ৰ তিনিটা প্ৰাণীয়ে বধ কৰা হয় এটা মৃগ দুটা ময়ূৰ এটা মৃগ এইখিলৈকে হ'ব দেই দু মুৰা একো এইটো যে এইটো হেৰি দু মুৰা একো মগু দেই এইটো হেৰি কৰোঁতে মোৰ ডিটিপি কৰোঁতে হেৰি হৈ গৈছে হুপি মগু এইটো আহি গ'ল এই তলৰ পৰা তাৰপিছত এইখিলৈকে মগুলৈকেহে হ'ব এতিয়া কি কৈছে এতিয়া এই ধৰ্মলিপি লিখোৱাৰ সময়ত মাত্ৰ তিনিটা প্ৰাণীয়ে বধ কৰা হয় দুটা মৌৰা এটা মৃগ তাৰমানে কি কৈছে এই ধৰ্মলিপিখন অশোকৰ এই যিখন গিৰ্নাৰ 1 হয়নে এই শিলানুশাসন গিৰ্নাৰ 2 গিৰ্নাৰ 3 হয়নে তেনেধৰণেও আছে গিৰ্নাৰ অনুশাসন বৃহৎ শিলানুশাসন গিৰ্নাৰ 2 হয়নে তাৰপিছতে গিৰ্নাৰ ধৰা 3 বৃহৎ শিলানুশাসন 3 তেনেধৰণে আছে বৃহৎ শিলানুশাসন 4 হয়নে এই যিখন তাৰমানে গিৰ্নাৰ অনুশাসন হয়নে এই লিপিখন ধৰ্মলিপিখন লিখোৱাৰ এতিয়া সময়ত হয়নে সময়ত তাৰমানে কি কৰিলে অশোকে সীমাবদ্ধ কৰি দিলে বহু শত সহস্ৰ প্ৰাণী বধ কৰিছিলে নহয় হয়নে যিটোৱে তাৰমানে কি হৈছে এই অহিংসা ধৰ্মটোৰ পৰিপন্থী কথা হয়নে আৰু অশোকে এই বৌদ্ধ ধৰ্ম অহিংসা বৌদ্ধ ধৰ্মৰ গ্ৰহণ কৰাৰ লগে লগে সেই ক্ষেত্ৰত যিটো এই সমাজ অনুষ্ঠিত বা ব্যঞ্জনৰ কাৰণে শত সহস্ৰ প্ৰাণী বধ কৰা সেই কথাটো তাৰমানে কি কৰিলে বন্ধ কৰি দিলে আৰু তাৰ ঠাইত এটা সীমিত
সীমিত কি কইলে যে সীমিত সংখ্যক মাত্ৰ তাৰমানে তিনিটা প্ৰাণীহে হয়নে তিনিটা প্ৰাণী তাৰমানে দুটা মৌৰা আৰু এটা মৃগ হয়নে মৃগ মানে হৈছে কি হৰিণা হয় নহয় হৰিণাই হৈছে মাংসৰ বৈৰী হয় না হৰিণা মাংস খাই ভাল পায় প্ৰত্যেকে ভাল পায় আৰু সেইটো তাৰমানে ৰজা মহাৰজাসকলৰ কাৰণে আগতে খুব প্ৰিয় খাদ্য আছিল আৰু মৃগয়ে চিকাৰ কৰিবলৈ যোৱাৰ কথা আমি বহুতো কাহিনী আমি পাইছো হয়নে মহাকাব্যই হওক বিভিন্ন উল্লেখ আমি পাইছো আৰু মৌৰা চৰাই হয়নে দুটা মৌৰা আৰু এটা মৃগ তেনেধৰণে তাৰমানে কি কৰিলে সীমাবদ্ধ কৰি দিলে তাৰপিছত কি হ'ল হুপি মগু ন ধ্ৰুবু কি কল যে এটো ইয়াৰ ইখিয়ান্তে আছে দেই মৃগটো সদায় বধ কৰা নহয় আৰু সেই তিনিটা প্ৰাণীৰ তাৰমানে মৃগটো সদায় বধ কৰা নহয় এনে ধৰণে কি কৰিলে প্ৰাণী বধ কৰাৰ ক্ষেত্ৰত অহুকে এটা কটকটীয়া বান্ধোন দিলে আৰু কি কৰিলে এই লিপিখনত হেতু কথা লিপিবদ্ধ কৰিলে তাৰ পিছত এটেপি ত্ৰিপানা প্ৰাণা পছা ন আৰভি সৰে কি হল যে পাছলৈ এই তিনিটা প্ৰাণীও বধ কৰা নহয় এই ধৰ্মলিপিখন লিখাৰ সময়লৈকে তিনিটা প্ৰাণী বধ কৰাৰ অনুমতি দিছিলে আৰু এটেপি ত্ৰিপ্ৰাণা পছা ন আৰভি সৰে পাছলৈ এই তিনিটা প্ৰাণীৰ কোনোটোকে বধ কৰা তাৰমানে নহব এই কথাটো তেওঁ কি কৰিছে এই শিলানুশাসনখনত লিখিলে এই গোটেই কথাখিনিৰ পৰা এটো প্ৰমাণ হৈছে যে অহুকে যেতিয়াই তাৰমানে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলে সেই বৌদ্ধ ধৰ্মৰ যি কৰণীয় যিখিনি কৰ্তব্য হয়নে যি আদৰ্শ সেইখিনি হাৰে হিমজুৱে তাৰমানে কি হ'ল ধৰ্মটোৰ মাজত সোমাই গৈ তাক পালন কৰিলে আৰু জনসাধাৰণক পালন কৰিবলৈ তেওঁ কি কৰিছিলে নিৰ্দেশ কৰিছিল এই অহুকৰ অনুশাসনৰ এই পাঠখিনি আমাৰ ইমানেই আছে ইমানেই আমাক পঢ়িবলৈ দিছে এতিয়া এই পাঠটোত থকা কিছুমান শব্দৰ মই যেটো অনুশাসনত দিয়া আছে শব্দটো তাৰ সংস্কৃত ৰূপ আৰু তাৰ অসমীয়া ৰূপ তোমালোকৰ সুবিধাৰ্থে ইয়াত মই দিছো তোমালোকে চাই যোৱা অনুশাসনৰ শব্দ ইয়ং সংস্কৃত তাৰ ৰূপ হ'ব ইদম আৰু অসমীয়াত হ'ব এই ধংম লিপি এটো ৰেফডাল তোমালোকে দেখিছা যে ইয়াত অনুসাৰ হৈ গৈছে সেইবিলাক আমি পিছত পৰৱৰ্তী সময়ত আমি কিয় হৈছে সেইখিনি ভাষাৰ বৈশিষ্ট্য যেতিয়া পঢ়িম তেতিয়া আমি চাম ধংম লিপি সংস্কৃতত হৈছে ধৰ্মলিপি অসমীয়াত হৈছে ধৰ্মলিপি অনুশাসনৰ শব্দ ৰায়া সংস্কৃত শব্দ হৈছে ৰাজ্ঞ অসমীয়া শব্দ ৰজাৰ দ্বাৰা কিংসি সংস্কৃত হ'ব কচ্চিত অসমীয়াত কদাচিত আৰভি টপা সংস্কৃতত আলভ্য অসমীয়াত হৈছে বধ কৰি অনুশাসনৰ শব্দ পজুহিতব্যম সংস্কৃতৰ শব্দ সংস্কৃতত তাৰ ৰূপ হৈছে প্ৰভুতব্য অসমীয়া তাৰ শব্দৰ অসমীয়াত সেই তাৰ অৰ্থ হৈছে প্ৰজাৰ হিতৰ কাৰণে অনুশাসনৰ শব্দ হৈছে আমাৰ এই গিৰনাৰ মই যিখন আমাৰ গিৰনাৰে যিটো পাঠ আমাক পঢ়িবলৈ দিছে তাৰ মই আধাৰত কৈ আছো তোমালোকৰ এই শব্দবিলাক আহেও পৰীক্ষা সমাজ অসমীয়া তাৰ ৰূপ অৰ্থ হৈছে জন সমাবেশ
সমাজমহী সমাজস্মি অসমীয়া তাৰ অৰ্থ হৈছে জন সমাবেশন এখন চোৱা পছতি অনুশাসনত আছে পছতি পছতি আছে নহয় বহুকং হিদুসং সমাজমহী পছতি তেনেধৰণে আছে নহয় সেই পছতি সংস্কৃত ৰূপ হৈছে পশ্যতি আৰু অসমীয়াত দেখিবলৈ পাইছে তাৰপিছত অস্তিপিটো একচা একে অসমীয়া একো একোটা তাৰপিছতে আৰু আৰভিসু সুপথায় তেনেকে আছিলে নহয় আৰভিসু সুপথায় এই আৰভিসু সংস্কৃত ৰূপটো হৈছে আলভ্যন্ত আৰু অসমীয়া তাৰ অৰ্থ হৈছে বধ কৰা বা হত্যা কৰা সুপথায়টো এনেধৰণে আছে ইয়াৰ মই কৈ গৈছিলো নহয় আৰভিসু সুপথায় সুৰপাথায় ৰেফ আছে সংস্কৃতত ৰেফ প্ৰয়োগ কৰিছে তাৰ মানে ব্যঞ্জনৰ বাবে অজ হে অজ য়দায়ং ধৰ্মলিপি লিখিতা কেনেকৈ আছে নহয় এই অজ সংস্কৃত ৰূপ হৈছে অদ্য আজি তাৰপিছত অয়ং হে অজ যদা অয়ং হে অয়ং সংস্কৃত ৰূপ হৈছে ইয়ং এই অসমীয়া ৰূপ হৈছে এই অনুশাসন শব্দ টি এব প্ৰাণা আৰভৰে তেনেধৰণে আছে নহয় তাৰ ত্ৰয় তিনিটা আৰভৰে এব প্ৰাণা আৰভৰে আলভ্যন্তে সংস্কৃত ৰূপ আৰু অসমীয়া ৰূপ হৈছে বধ কৰা হয় এতিয়া দো হয়নে দো মোৰা একো মৃগ হে দো অসমীয়া সংস্কৃত ৰূপটো হৈছে দেও সংস্কৃত ৰূপ আৰু অসমীয়া হৈছে দুটা মোৰা দো মোৰা হে মোৰা সংস্কৃত হৈছে ময়ূৰ ময়ূৰো মৌৰা চৰাইৰ কথা কৈছে অসমীয়াত হয়নে মৌৰা চৰাই তাৰপিছত একো মগু এক সংস্কৃত হৈছে এক অসমীয়াত এটা মগু একো মগু সেই মগু মৃগ সংস্কৃত মৃগ আৰু অসমীয়া হৰিণ হুপি মগু ন ধ্ৰুবু এই ধ্ৰুবু সংস্কৃত ৰূপ হৈছে ধ্ৰুৱ নিশ্চিত স্থিৰ নিশ্চিত অসমীয়া ৰূপ হুপি সংস্কৃত ৰূপ অপি অসমীয়াত এইটোৰ অৰ্থ হৈছে আৰ এতে পিতৃ প্ৰাণা মানে তিনি সেইটো আমি আগত পালোৱে নহয় সেইটো তিনি প্ৰাণা পচা ন আৰভিচৰেটো আমি আগতো পাইছো আৰভিচৰেটো এইটো আলভ্য পাইছো আৰভিচু আৰভৰে এইটো আৰভিচৰে তাৰ পৰা আহিছে তাৰপিছত পচা পশ্চাত সংস্কৃত ৰূপটো হৈছে পশ্চাত অসমীয়া অৰ্থ হৈছে পিছত
এইখিনি তোমালোকক মই সুবিধাৰ্থে দিলো এতিয়া এই অশোকৰ যিখন অনুশাসন হয়নে এই অনুশাসনখন গুৰুত্ব অতি বেছি হয়নে আৰু ইয়াত তাৰমানে কি হৈছে যে আমি যদি চাওঁ তেতিয়াহ'লে দেখিম যে এই গোটেই আমি এই কথাখিনি কোৱাৰ পিছত গম পাইছো যে এই অনুশাসনখন বা বুদ্ধ যি অশোকৰ যিকিখন অনুশাসন সেই অনুশাসন কিখনত তাৰমানে কি কৰিছে বিভিন্ন ধৰা আমাৰ ধৰা জীৱ হত্যা নকৰা বা প্ৰাণী বধ নকৰা এই কথা ইয়াতটো হৈছে প্ৰকাশ পাইছে সকলো প্ৰাণীৰে যাতে সুখ হয় সুখ হোক তাৰপিছতে আকৌ ধৰা অশোকে তেওঁৰ অনুশাসন সমূহত অধিকাংশতেই তাৰমানে গোটেই যিবিলাক অনুশাসন আছে সেই অনুশাসন বিলাকত অধিকাংশতেই তাৰমানে কি কৰিছে দয়া করুণা তাৰপিছতে দাক্ষিণ্য দক্ষিণা দান দক্ষিণা প্ৰেম মৈত্ৰী অহিংস এই এনে ধৰণৰ কথাবিলাক তাৰমানে কি কৈছে সকলো সম্প্ৰদায়ৰ সকলো মানুহকে এই কথাবিলাক অনুধাৱন কৰি কল্যাণব্ৰতী হৈ চিৰকালীন মানৱ ধৰ্ম বোধেৰে তাৰমানে কি হল উদ্দীপ্ত হবলৈ কি কৰিছিলে মৰ্মস্পৰ্শী আবেদন এই অনুশাসন বিলাকৰ জৰিয়তে তেওঁ কৰাইছিলে এনে এক সৰ্বব্যাপী আৰু মংগলময় উচ্চ চিন্তা সাধাৰণ নহয় উচ্চ চিন্তা এই উচ্চ চিন্তাৰে বা আদৰ্শৰে লিখা এই অশোকৰ শিলালিপি বা স্তম্ভলিপি বিলাক কেৱল ঐতিহাসিক দিশতে নহয় ভাৰতীয় সাংস্কৃতিক চিন্তা চেতনাটো কি বুলি কলো ভাৰতীয় সাংস্কৃতিক চিন্তা চেতনা হয়নে এক উচ্চ স্থান অধিকাৰ কৰি আছে আৰু এনে এক মহৎ চিন্তাৰ অধিকাৰী হব পৰা কাৰণে তাৰমানে কি হল সম্ৰাট অশোক বিশ্বৰ ইতিহাসতে অন্যতম এজন শ্ৰেষ্ঠ ৰজা হিচাপে তাৰমানে কি হল এইবিলাকৰ কাৰণে শীৰ্ষস্থান অধিকাৰ কৰিবলৈ বা লাভ কৰিছে সকলোৱে জানে শীৰ্ষস্থান লাভ কৰা কি তাৰমানে এটা পদবীটো পাব নালাগে হয় নহয় শীৰ্ষস্থান লাভ কৰাৰ কথা তাৰমানে কি ইংগিত দিছে তাৰমানে কি হল যে এই অশোকৰ অনুশাসন মানাৰ কথা কোনে নাজানে তেওঁ যি অহিংসা নীতি গ্ৰহণ কৰিলে তেওঁ যে গোটেই মানুহৰ মাজত এনে ধৰণৰ চিন্তা চেতনা যাতে উদয় হয় তাৰ কাৰণে এই যে শিলানুশাসন গুহা শিলানুশাসন ধৰা স্তম্ভানুশাসন হয়নে স্তম্ভ ডাঙৰ শিল কাটি তাত স্তম্ভবিলাকত এই আদৰ্শবিলাক বা বৌদ্ধ ধৰ্মৰ নীতি আদৰ্শবিলাক খোদিত কৰাইছিলে হয়নে মানে ডাঙৰ এটা তেওঁ কি কৰিছিলে মহৎ উদ্দেশ্য লৈ এই কামবিলাক কৰিছিলে যিবিলাকৰ মাজেদি মহানুভৱতা প্ৰকাশ পাইছে মানৱতাবোধ প্ৰকাশ পাইছে অশোকৰ হয়নে আগৰ অশোক কি আছিলে সেইটো কথা আমাৰ কাৰণে বিচাৰ্য নহয় কিন্তু অশোকৰ যি অনুশাসন মালা হয়নে সেই অনুশাসন মালাৰ যেতিয়া ৰচনা হল অশোকে যেতিয়া বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলে সেই সময়ৰ পৰা এজন অশোক বেলেগ এজন অশোক হয়নে আৰু সেই নহয় নিজেই যে প্ৰচাৰ কৰাতে সীমাবদ্ধ আছে সেইটো নহয় তেওঁৰ আনকি নিজৰ পুত্ৰ কন্যাকো বিদেশ পৰ্যন্ত ভাৰতৰ বাহিৰতো কি এই বৌদ্ধ ধৰ্ম যাতে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে প্ৰচাৰ কৰিব পাৰে আৰু গোটেই পৃথিৱীত শান্তি সম্প্ৰীতি যাতে তাৰমানে বৰ্তাই ৰাখিব পাৰে যিটো বৰ্তমান সময়তো অতি প্ৰাসংগিক হৈ পৰিছে এই কথাবিলাক হয়নে কাৰণ এতিয়া ধৰা আজি প্ৰতিহিংসাত্মক কাৰ্য হয়নে ধৰা বা ইখন দেশৰ যিটো তাৰমানে ধৰা হিংসা প্ৰতিহিংসা হয়নে সেইবিলাক তাৰমানে কি নাইকিয়া কৰিবলৈ এনে এটা ধৰ্মৰ খুব অতি প্ৰয়োজন বা বলি বিধানৰ ক্ষেত্ৰত যদি চাওঁ এতিয়াও বলি বিধান চলি আছে হয়নে কিন্তু এনে এখন ভাৰতবৰ্ষতে এনে ধৰণৰ অহিংস নীতিৰে তাৰমানে এই বৌদ্ধ ধৰ্মৰ জন্ম হৈছিলে ভাৰতে হৈছে
পৃষ্ঠভূমি হয়নে কিন্তু ইয়াত যেনে ধৰণে প্ৰভাৱ বিস্তাৰ কৰিব লাগিছিলে বৌদ্ধ ধৰ্মই তাৰমানে নোৱাৰিলে বহুতো ৰাজনৈতিকে হওক বা বিভিন্ন কাৰণ ইয়াত জড়িত হৈ আছে সেইখিনি আমি আলোচনালৈ নানো কিন্তু এই বৌদ্ধ ধৰ্মৰ যে গুৰুত্ব এতিয়াও কিন্তু বহু বেছি হয়নে বহু বেছি আৰু এতিয়াও ভাৰতবৰ্ষত বহুতো বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে তেওঁলোকে এনে ধৰণৰ যিবিলাক ধৰা নীতি আদৰ্শ তেওঁলোকে পোষণ কৰি আছে আৰু এই যিটো মহৎ উদ্দেশ্য অশোকে লৈ এই শিলানুশাসনবিলাক ধৰা হেৰি কৰিছিলে মানুহৰ মাজত প্ৰচাৰ কৰিছিলে বা বিভিন্ন ঠাইত লিখাইছিলে হয় নহয় তাৰ মাজেদি কি হৈছে যে অশোকৰ ৰজাৰ মই কৈছোৱে বিশ্বৰ ইতিহাসত তেওঁৰ নাম চিৰদিনী তাৰমানে থাকিব হয়নে নাম চিৰযুগমীয়া হৈ থাকিব আৰু এই শিলানুশাসনবিলাকো আমি কৈছোৱে যে নৈতিক দিশৰ আদৰ্শৰ দিশৰ পৰাই হওক বা ঐতিহাসিক দিশৰ পৰাই হওক বা ভাষাৰ দিশৰ পৰাই হওক হয়নে এই দিশৰ বিভিন্ন এই দিশবিলাকৰ ফালৰ পৰা তাৰমানে অশোকৰ অনুশাসন বিলাকতি গুৰুত্বপূৰ্ণ হৈ থাকিব হয়নে আৰু ইয়াৰ আমি গিৰ্নাৰ এখন যি ভাষা হয়নে অশোকৰ অনুশাসনৰ ভাষা ইয়াৰ পৰৱৰ্তী ক্লাছটোত আলোচনা কৰিম অশোকৰ অনুশাসনৰ ভাষা আৰু গিৰ্নাৰ এখনৰ ভাষা এনেধৰণে আমি আলোচনা কৰিম আজিলৈ তেতিয়াহ'লে এইখিনিতে সামৰিছো হেল্ল' আছানে ছোৱালীবোৰ আছা নাই